ऐसे ऐसे कर दो बेटा, फ्लैग को ऐसे ऐसे करो, फ्लैग लो ऐसे ऐसे करो। মাজত মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা তাৰ পিছতো সমগ্ৰ দেশৰ লগতে ৰেল চহৰ লামডিঙতো পালন কৰা হ'ব ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱসৰ আগমুহূৰ্ততে এতিয়া ব্যস্ত হৈ পৰিছে লামডিংবাসী ৰাইজ। লামডিঙৰ বজাৰত দেখা পোৱা গৈছে জাতীয় পতাকা বিক্ৰী আৰু ক্ৰয় কৰাৰ দৃশ্য। লামডিঙৰ সকলো দোকানতে এতিয়া উপলব্ধ জাতীয় পতাকা। দেখা গৈছে সৰু ডাঙৰ আদি কৰি বিভিন্ন ধৰণৰ জাতীয় পতাকাৰ লগতে টিঙা টুপি আদি কিনাৰ কাৰণে ব্যস্ত হৈ পৰিছে সাধাৰণ ৰাইজ। লামডিঙৰ বজাৰত দেখা গৈছে ডাঙৰ ডাঙৰ জাতীয় পতাকা। যদিও এতিয়ালৈকে বিক্ৰী আৰম্ভ হৈছে, কিন্তু সময়ৰ লগে লগে বিক্ৰীৰ সংখ্যা বাঢ়িব বুলি আশা প্ৰকাশ কৰে লামডিঙৰ বিপণীৰ মালিকসকলে। লামডিঙৰ পৰা ইছা 24x7। ডাঙৰ সাইজ সৰু সাইজ মিডিয়াম সাইজৰ আৰু কেপ আনিছোঁ বেছ আনিছোঁ গাড়ীৰ এইবিলাকে মানে টুকটাক আনিছোঁ ২৬ জানুৱাৰীৰ কাৰণে। আৰু চেলটো হৈছে টুকটাক চলি আছে, স্কুলৰ কলেজৰ সবাই আহিছে টুকটাক লৈ আছে। কালিও হ'ব, চেল হ'ব। বাইকৰ কাৰণেও আনিছোঁ, টুকটাক হ'ব, চেল হ'ব। সৰু আপোনাৰ হ'ব, চেল হ'ব। ৫০ পিচ এনেকুৱা আছে আৰু বাইকৰ আছে ৪ ডজন ৫ ডজন এনেকুৱা আছে বেছ। আৰু ঠাণ্ডা আছে সৰু মিডিয়াম এইবিলাকে আনিছোঁ। আপোনাৰ 20, 30, 50, 60 এনেকুৱা ৰেটেড। আৰু পতাকা আছে আপোনাৰ 450, 400, 300, 500 ভেৰাইটিজ ইয়াৰ আছে, দামৰ আছে। এই গণতন্ত্ৰ দিৱসত প্ৰত্যেক স্থানতেই ৰাজহুৱা স্থানত ৰাজহুৱাভাৱে গণতান্ত্ৰিক দিৱস পালন কৰা হ'ব, পতাকা উত্তোলন কৰা হ'ব। ব্যক্তিগত গৃহে গৃহে প্ৰত্যেকেই স্বাধীনতা দিৱস এই গণতান্ত্ৰিক দিৱসৰ এই প্ৰতীক হিচাপে একোখনকৈ পতাকা উত্তোলন কৰিব। আৰু আশা কৰোঁ সকলোৱে ইয়াৰ গণতান্ত্ৰিক দিৱসৰ ২৬ জানুৱাৰীৰ এই আনন্দ সকলোৱে উপভোগ কৰা উচিত আৰু এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ। ধন্যবাদ।